দুটা বছৰ ৰাৱণৰ ওচৰত থকাৰ কাৰণে সমাজৰ এটা শ্ৰেণীৰ লোকৰ মাজত সন্দেহৰ ভাৱ উৎপন্ন হৈছিল। তেওঁলোকৰ বিশ্বাস নহৈছিল যে মা সীতা আগৰ দৰে পবিত্ৰ আৰু সতী হৈ আছে। আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম যে ৰামচন্দ্ৰই গৰ্ভৱতী সীতাক কিয় বনবাস দিছিল। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। সীতাই নিজৰ সখীয়েকৰ সৈতে অলপ সময় মনোৰঞ্জন কৰিবৰ বাবে বাগিচালৈ গৈছিল আৰু তাত গছৰ ডালত পৰি থকা এযোৰ ভাটৌ দেখা পালে। দুয়োটা ভাটৌৱে সিহঁতৰ নিজৰ মাজত সীতাৰ কথাই আলোচনা কৰি আছিল। এটাই কৈছে অযোধ্যাত এজন বহুতেই সুন্দৰ আৰু প্ৰতাপী ৰাজকুমাৰ আছে যাৰ নাম শ্ৰীৰাম হয়। তেওঁৰ সৈতে জানকীৰ বিবাহ হ'ব। শ্ৰীৰামে 11,000 বছৰলৈকে এই পৃথিৱীত শাসন কৰিব আৰু ৰাম সীতাই সুখেৰে জীৱন অতিবাহিত কৰিব পাৰিব। সীতাই যেতিয়া নিজৰ নামটো শুনিলে তেতিয়া আৰু মনোযোগেৰে ভাটৌ দুটাৰ কথা শুনাত লাগিল। সীতাই নিজৰ জীৱনৰ বিষয়ে আৰু কথা জানিব বিচাৰিছিল। সীতাই দুয়োটা ভাটৌক বন্দী কৰি ৰাখিলে। সীতাই ভাটৌকেইটাক মৰমেৰে সুধিলে, ভয় নকৰিবা, তোমালোকে বহুতেই ভাল কথা কৈ আছা। এইটো কোৱাচোন, তোমালোকে এইবোৰ কথা কেনেকৈ জানিলা? ভাটৌ দুটাই বুজি পালে যে তেওঁৱেই স্বয়ং সীতা হয়। ভাটৌ দুটাই ক'বলৈ আৰম্ভ কৰিলে, বাল্মীকি নামৰ এজন মহৰ্ষি আছে আৰু আমি তেওঁৰ আশ্ৰমতে বাস কৰোঁ। বাল্মীকিয়ে প্ৰতিদিনে ৰাম সীতাৰ বিষয়ে চৰ্চা কৰে আৰু আমি শুনি থাকোঁ। সীতাই আৰু সুধিলে আৰু ভাটৌটোৱে ক'লে, দশৰথৰ পুত্ৰ ৰামে শিৱৰ ধনু ভংগ কৰিব। সীতাই তেওঁক স্বামীৰূপে স্বীকাৰ কৰিব। তিনিও লোকৰ মাজতে এয়া অদ্ভুত মিলন হ'ব। সীতাই সুধি গৈ আছে আৰু ভাটৌটোৱে উত্তৰ দি গৈ আছে। এনেদৰে বহুত দিন পাৰ হৈ গ'ল। অৱশেষত দুয়ো ভাটৌ উৰিবৰ বাবে তৈয়াৰ হ'ল। কিন্তু সীতাই পুনৰ ক'লে যে তোমালোকে মোৰ হ'বলগীয়া স্বামীৰ বিষয়ে কৈ আছা, তেওঁৰ বিষয়ে আৰু শুনিবলৈ মোৰ আগ্ৰহ হৈছে। যেতিয়ালৈকে শ্ৰীৰামে পত্নী হিচাপে স্বীকাৰ নকৰে তেতিয়ালৈকে তোমালোক মোৰ ৰাজপ্ৰসাদত আৰামেৰে থাকি জীৱন নিৰ্বাহ কৰা। মাইকী ভাটৌজনীয়ে তেতিয়া মাত লগালে, দেৱী, আমি বনৰ প্ৰাণী হয়, গছৰ ডালত থাকোঁ, সকলোতে বিচৰণ কৰোঁ। দেৱী, মই গৰ্ভৱতী হয়। মই বাহলৈ গৈ মোৰ সন্তানক জন্ম দিব বিচাৰোঁ। কিন্তু সীতাই ভাটৌজনীৰ কথা অলপো নুশুনিলে। তেতিয়া মতা ভাটৌটোৱে ক'লে, আপুনি জেদ নকৰিব। যেতিয়া মোৰ পত্নীয়ে সন্তান জন্ম দিব তাৰ পাছত মই স্বয়ং নিজে আহি আপোনাৰ সন্মুখত পিছৰ কথাখিনি কমহি। আপুনি আমাক যাবলৈ দিয়ক। সীতাই অলপ সময় মনে মনে থাকি পুনৰ ক'লে, যদি এনেকুৱাই হয় তেন্তে তুমি গুচি যোৱা। তোমাৰ পত্নী ইয়াতেই থাকিব। মই তেওঁক একো কষ্ট নিদিওঁ। ভাটৌটো ভাটৌজনীৰ প্ৰতি বহুতে প্ৰেম আছিল। সি অকলে যাবলৈ কোনোপধ্যে মান্তি নহ'ল। ভাটৌজনীয়েও নিজৰ স্বামীৰ পৰা আঁতৰত থাকিব লগা দুখ সহ্য কৰিব পৰা নাছিল। ভাটৌজনীয়ে সীতাক ক'লে, আপুনি মোক মোৰ স্বামীৰ পৰা কেতিয়াও আঁতৰ নকৰিব, অন্যথা মই আপোনাক অভিশাপ দিম। অভিশাপৰ কথা শুনি সীতাই হাঁহিবলৈ আৰম্ভ কৰিলে আৰু ক'লে, ৰাজকুমাৰী এজনীক পক্ষীৰ অভিশাপে কি ধ্বংস কৰিব পাৰিব? ভাটৌজনীক অপমান কৰাত তাই সীতাক অভিশাপ দিলে, এজনী গৰ্ভৱতীক যিদৰে তুমি স্বামীৰ পৰা বিচ্ছেদ কৰিছা, সেইদৰে তুমিও যেতিয়া গৰ্ভৱতী হ'বা তেতিয়া তুমিও নিজৰ স্বামীৰ পৰা আঁতৰত থাকিব লাগিব আৰু বিচ্ছেদৰ যন্ত্ৰণা ভুগিব লাগিব। অভিশাপ দিয়াৰ পিছতে ভাটৌজনীয়ে প্ৰাণত্যাগ কৰিলে। পত্নীৰ মৃত্যু হোৱাৰ পিছত আৰু সীতাৰ প্ৰতি থকা খং তথা ঘৃণাত ভাটৌটোৱে সীতাক ক'বলৈ ধৰিলে, নিজৰ পত্নীৰ বচন সত্য কৰিবৰ বাবে মই ঈশ্বৰক প্ৰসন্ন কৰি শ্ৰীৰামৰ নগৰত জন্ম ল'ম আৰু মোৰ পত্নীৰ সত্য কৰাৰ মাধ্যম মই নিজেই হ'ম। আৰু সেই ভাটৌটোৱে অযোধ্যাৰ ধোবী হ'ল, যিয়েই মিছা অপবাদ লগাই শ্ৰীৰামক এই কথাটোৰ বাবে বিবশ কৰিলে যে সীতাক কোনোপধ্যে মহলত ৰাখিব নোৱাৰিব, তাইৰ স্থান বনতহে হয়।